নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই মোৰ ইউটিউব চেনেল টেকনিকেল ৰূপজি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ মাজলৈ এটা নতুন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅ' আনিছো। মই যোৱা কেইদিনমানৰ আগতে এটা ভিডিঅ' দিছিলোঁ PM কিচেন ৰিলেটেড। সেই ভিডিঅ'টোৰ আপোনালোকক জনাই দিয়া হৈছিলে আপোনাৰ আমাক কি কি কৰিব দিছে আৰু কি কি ডকুমেণ্ট লাগিব সেইটো বিশেষ কৰিছিলোঁ। এতিয়া এইকেইদিন যিহেতু ৰেজিষ্ট্ৰেশ্যনটো চলি আছে তাতে কিছুমান অসুবিধা আহিছে। মই আপোনালোকক সেই কিছুমান অসুবিধাটো যাতে আপোনালোকৰ লগত নহওক, গতিকে আপোনালোকে কি কি সাৱধানতা হ'ব লাগিব তাৰ বিষয়ে মই এই ভিডিঅ'টোত আপোনালোকক গোটেই জনাই আছোঁ। গতিকে আপোনালোকে গুৰুত্ব সহকাৰে আপুনি ভিডিঅ'টো চাব আৰু বুজিবলৈ চেষ্টা কৰিব কি কৰিব লাগিব। প্ৰথম কথাটো হ'ল আপোনালোকে চবেই জানে তাত আধাৰ কাৰ্ড লাগে। এটা সকলো মানুহৰ হয়তো আধাৰ কাৰ্ড আছে, কিন্তু আধাৰ কাৰ্ডত এটা বস্তু ভুল আছে, চবৰে নহয়। কিছুমান মানুহে সেইটো আধাৰ যদি ভুল থাকে তেখেতসকলে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিব নোৱাৰে। গতিকে মই দেখুৱাই দিছোঁ আপোনালোকৰ কি ভুল আছে। ঠিক এনেকৈ ধৰণৰ আপোনালোকৰ চবেই আধাৰ কাৰ্ড আছে। এইটো আধাৰ কাৰ্ডটো আছে হয় কি কৰিব লাগিব, ইয়াতে আপোনাৰ পিছফালে এনেকৈ পিছফালে এইটো যদি এড্ৰেছৰ সলনিত যিটো এড্ৰেছ আছে ইয়াতে কেয়াৰ অফ বুলি এটা অপশ্যন দিয়া লিখা আছে, যিটো মোৰ এইটো আধাৰত আছে কেয়াৰ অফত আপোনাৰ দেউতাৰ নাম বা হাজবেণ্ড নাম বা আপোনাৰ যিকোনো গাৰ্জেনৰ নাম যদি নাথাকে তেতিয়া এইটো আপোনালোকে আধাৰ কাৰ্ডখন অতি সোনকালে আপডেট কৰাই লওক। এইটো এড্ৰেছ আপডেট বুলি কয়। আপোনালোকে অতি সোনকালে আধাৰটো আপডেট কৰি লওক। আৰু 2 নম্বৰটো হ'ল আপোনালোকৰ বহুতৰ তাতে মোবাইল নাম্বাৰ লিংক নাই, সেইটো জানি আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰিব লাগিব। অতি সোনকালে আপোনালোকে নিজৰ মোবাইলৰ লগত লিংক কৰক। আধাৰ আপডেট এড্ৰেছ আপডেটটো আপোনালোকে হৈ যায় CSC চেণ্টাৰত গ'লে হৈ যায়। যিকোনো CSC চেণ্টাৰত মই কৰি আছোঁ এইকেইদিন। গতিকে যিমান সোনকালে কৰক, কাৰণ লগে লগে আপডেট নহয়। আপডেটটো আপোনাৰ এসপ্তাহমান লাগিব। তাৰপিছতহে আপুনি PM কিষাণৰ এইটো যিটো পাৰ্মাৰ ID সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে আপোনালোকে যিমান পাৰে সোনকালে কৰক। এতিয়া 3 নম্বৰটো সমস্যা হৈছে আমাৰ কি হয়, বসুন্ধৰাটোত বহুতৰে জমাবন্দীৰ নাম আহিছিলে। বহুতে জমাবন্দী ওলাইছে, বহুতেতো এইবিলাক কা খবৰ লোৱাই নাই, কৰিছে আৰু। কিন্তু এতিয়া আৱশ্যক হোৱাতহে তেখেতসকলে বিচাৰিছে এইবিলাক জমাবন্দী। এটা এইটো ইয়াত এইখন ৰেজিষ্ট্ৰেশ্যন আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যনটো সম্পূৰ্ণ হোৱাৰ পিছত এনেকৈ ধৰণে আপোনাৰ ৰিচিপ্ট জেনেৰেট হয়। এনেকৈ ধৰণৰ এতিয়া এইখন কৰিবলৈ যাওঁতে কি হয়, যদি আপোনাৰ জমাবন্দীত যদি বাৰী মাটি থাকে বা ঘৰৰ বেটি থাকে তেতিয়া সেইখনত নলয়। গতিকে আপুনি চাব জমাবন্দীত লাহিতলী হ'ব লাগিব বা শালিতলী থাকিব লাগিব, তেতিয়াহে আপোনাৰ এই PM কিষাণ পৰ্টেলত এইটো আপলোড হ'ব। এতিয়া এইটো আপোনালোকে ভাবিছে কিছুমানে নকৰিলেও হ'ব নেকি, কিন্তু গভৰ্ণমেণ্টে অলৰেডি কৈছে যে যিবিলাক PM কিষাণৰ বেনিফিচিয়াৰী তেখেতসকলক সকলোকে এই ৰেজিষ্ট্ৰেশ্যনটো কৰিবলৈ কোৱা হৈছে। কাৰণ এইটোৰ দ্বাৰা কি বেনিফিট হ'ব, আপোনালোকে এই ৰিচিপ্টখনত দিয়া আছে ইয়াত। এইটো এনেকৈ ধৰণৰ যে ৰিচিপ্ট এটা জেনেৰেট হৈ যায় ইয়াত দিয়া আছে। সেইটো আপোনালোকে ভালদৰে মন কৰা নাই হয়তো। ইয়াতে স্পষ্টভাৱে মই আপোনাক দেখুৱাই দিম বাৰু ভিডিঅ'ত। ইয়াত লিখা আছে, এইটো ইয়াত আমাৰ অসমীয়াতে লিখা আছে, এইটো চব লিখা আছে। এইটো দিয়া আছে EKYC বা হয় অপ্লিক নহয় প্ৰমাণীকৰণৰ উদ্দেশ্যে মোৰ আধাৰ নম্বৰৰ সৈতে মোৰ পৰিচয় তথ্য ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে বাক বতৰা কৰিবলৈ মই সন্মত হওঁ। সৃষ্টি হৈ থকা ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি
চমুকৈ BPI বাবে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ PYDI যাক আমি কওঁ সৈতে দেশত কৃষিৰ বাবে এগ্ৰিষ্টক নামেৰে এটা ডিজিটেল সেৱা এইটো যিটো এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ এগ্ৰিষ্টেট আসাম পৰ্টেলত আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এই প্ৰকল্পৰ ৰূপায়ণৰ বাবে বিভিন্ন বৰ্তমান আৰু আগন্তুক সেৱা প্ৰদানৰ বাবে আৰু ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান আৰু আগন্তুক কল্যাণমূলক সুবিধা প্ৰদানৰ বাবে ব্যৱহাৰ কৰিবলৈ কৃষক পঞ্জীত মোৰ তথ্য বীজ সিঁচিবলৈও ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক সন্মতি দিওঁ। প্ৰত্যক্ষ সুবিধা স্থানান্তৰ জৰিয়তে ধন পৰিশোধ কৰাকে ধৰি আপুনি ইয়াতে এইবিলাক চব এগ্ৰিমেণ্ট হৈছে বুলি কৈছে। তাৰপিছত তলত আৰু লিখিছে তদুপৰি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যাক আমাৰ PM কিষাণৰ পইচা বুলি কওঁ 2000 টকা পাওঁ এটা কিস্তিত এইটো বিষয়ে কৈছে। নহ'লে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰাজ্যিক প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰকল্প আৰু কৃষি বিভাগৰ অন্যান্য আঁচনিসমূহ উপলব্ধ মোৰ তথ্য লগতে ৰাজহ বিভাগৰ ৰেকৰ্ড ৱেব অফ ৰাইটছত তথ্য ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্ৰয়োজনীয় ডাটাবেছ সৃষ্টিৰ বাবে দেখিছেনে এইটো ইয়াত স্পষ্টভাৱে দিয়া হৈছে আপোনাৰ ভৱিষ্যতে কি কামত আহিব। গতিকে আপোনালোকে যিমান পাৰে সোনকালে সকলোবিলাক কাম কৰি লওক। জমাবন্দী আপোনাৰ নিজৰ নামত থাকিব লাগিব সেইটো মই আগতেও কৈছোঁ। আধাৰ কাৰ্ডৰ কি সমস্যা থাকে এইটো কৰি দিলোঁ। এটা হ'ল আপোনাৰ এড্ৰেছটো ভুল লাগিব পাৰে, এড্ৰেছটো যদি ইয়াত কেয়াৰত নাথাকে তেতিয়া নলয়। গতিকে আপুনি আজিয়ে চাই পিনি অতি শীঘ্ৰে এইবিলাক কাম কৰি লওক। আৰু মোবাইল নম্বৰটো থাকিব লাগিব, আধাৰৰ লগত মোবাইলৰ পৰা লিংক থকা মোবাইলটো ৰাখিব। গতিকে এইখিনি কাম সোনকালে কৰক। আজিৰ ভিডিঅ'টো ইমান আছিলে, গতিকে এটা লাইক কৰিব আপোনালোকে। আৰু ঠিক এনেকৈ ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মই দি থাকোঁ এনেকৈ মাজে মাজে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তাৰ থকা ঘণ্টাডাল বজাই ৰাখিব। গতিকে আজিলৈ ইমানে আছে, ধন্যবাদ।